নাই নাই নাটকৰ শিক্ষা গ্ৰহণ কৰা নাই সেইটোৱে আমাৰ দুখ থাকিব সেইটো কাৰণে ভয় লাগে নাটক সম্পৰ্কীয় কিবা এটা ব্যক্ত কৰিবৰ কাৰণে কথাবিলাক কোনটো বেছি প্ৰিয় মই ৰেডিঅ'ত বেছি ভাল ভাল লগা নাই হৈ যায় অভিনয় কামটো কৰি ভাল পাওঁ কিন্তু অভিনয় কৰিব লাগে বাহুবলীটো দুৰ্বল আছিল হেডিঙত অকণমান অলপ হেডিঙত দুৰ্বল আছিল আছিলো এইকাৰণে নহয় যে বেছি হেড নকৰিবিহে মগজু নষ্ট হ'ব এই ধৰণৰ ধাৰণা এটা ভুল ধাৰণা সোমোৱাই দিছে স্যার প্রথমে আপনার স্বাগতম জানাইছো আমার এই মাইন্ডসাইডের ইউটিউব চ্যানেলটিলৈ স্যার এবার আপনি বৃন্দাবন থিয়েটারত হয়তো প্রথম চাগে প্ৰথম মস্তানৰ ইমানটা সাফল্য সেই সাফল্যৰ বিষয়ে আপুনি কি ক'ব বিচাৰে নহয় এইটো বৃন্দাবন থিয়েটাৰে আগেও যিখিনি প্ৰডাকশ্যন কৰি আহিছে নাটকৰ তেওঁলোকে ব্যতিক্ৰমধৰ্মী সদায় হৈ আহিছে তেওঁলোকৰ সেইটো মানে যদি দিব লাগে বাহবা তেওঁলোকৰ প্ৰডাকশ্যনক দিব লাগিব নাট্যকাৰক দিব লাগিব আৰু এইবাৰ টিমটোক দিব লাগিব যত্নেৰে প্ৰডাকশ্যনটোৱে আপডাল কৰিছে নাটকখনক গতিকে তাত বিফল হোৱাৰ কথাটো নাহেগে আৰু হয়তো আৰু ভাল হোৱাৰহে হেৰি থাকে ৰাস আহিছে বেছি ব্যতিক্ৰম ৰাসত অলপ মানুহ বাঢ়েতো মানে চাই তেনেকে মই প্ৰডাকশ্যন থিয়েটাৰখনকে দিম আৰু স্যাৰ অইনবাৰতে কিবা ব্যতিক্ৰম পোৱা গৈছে নেকি মানে আপুনি তো আজি বহু বছৰৰ ভ্ৰমণত জড়িত মই চেগা চৰুকাকে আছো ভ্ৰমণত একেলগে নাই মই 5-6 বছৰ 7 বছৰমান আছো নেকি বিশেষ মই ভিতৰ চৰ বিশেষ তেনেকে নাজানো গতিকে মই যিকেইবছৰ কাম কৰি আছো বেলেগত বৃন্দাবনৰ কথাটো বেলেগত ডিচিপ্লিন ৱেট কামটো হয় প্ৰথম শব্দটো সেইটোৱে কম আৰু খুব অভিজাত প্ৰযোজনা কিছু হয় আৰু ইয়াৰ প্ৰযোজক বৃন্দক খুব সূক্ষ্ম নিৰীক্ষণ কৰে সেইটো ভাল লক্ষণ এইখানে স্যার আপনার একটা ব্যক্তিগত প্রশ্ন হলো যে প্রথম অভিনয় আপনি কেনেকৈ মানে যেটো অভিনয় লাইন আমার যেটো কালচারেল সেই লাইনটো প্রথম কেনেকৈ সোমাইছিলেন আপনার জীবনের প্রশ্ন অভিনয়টোৱে সৰু শিশু অৱস্থাতে সকলোৱে কৰিব ইচ্ছা কৰে নহয় জানো মই তেনেকেই কৰিছিলোঁ ভাল পাইছিলোঁ তেনেকে ফুটবল খেলি ভাল পাইছিলোঁ ক্ৰিকেট খেলি ভাল পাইছিলোঁ বা বেডমিণ্টন খেলি টেবুল টেনিছ খেলি ভাল পাইছিলোঁ তেনেকে অভিনয় কৰিছিলোঁ ঘৰতে কৰিছিলোঁ ধৰা তেনেকে তাৰপিছত মইনা পাৰিজাতত কৰিলোঁ স্কুলত কৰিলোঁ তাৰপিছত প্ৰায় 8 বছৰমানৰ পৰা ৰেগুলাৰলি মই মঞ্চত শিশু অৱস্থাৰ পৰা মঞ্চত অভিনয় কৰিছোঁ স্কুলত বা সাংস্কৃতিক সন্ধিয়াত তেনেকে মঞ্চত অভিনয় কৰি আছোঁ আহি একাংশিকা প্ৰতিযোগিতাবিলাকত অসম ভিত্তিক যিখিনি হয় তাত অংশ লৈছোঁ ক্লাছ 9ৰ পৰা তাৰপিছতে প্ৰি ইউনিভাৰ্চিটিত মেট্ৰিক পাছ কৰাৰ পিছত নিজাববীয়াকৈ দল এটা তৈয়াৰ কৰি দিছিলোঁ একাংশিকা নাটত অংশ ল'বৰ কাৰণে আমাৰ নয়নতৰা ক্লাব নামৰ এটা দল গঠন কৰি লৈছিলোঁ তাত মই আছিলোঁ ভাইটি আছিল হিৰণ্য ডেকা আছিল তেনেকে কিছু কিছু বন্ধু বান্ধৱ লৈ পেলাই আমাৰ মেল সদস্য ল'ৰা সদস্য লৈ পেলাই দলটোৱে বিভিন্ন ঠাইৰ অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল মহলদৈ হওক পাঠশালা হওক হেৰি হওক ওচৰ পাজৰ তেতিয়া আৰু জাপত পইচা নাছিল তেনেকে জ্যোতিৰূপাত সেইবিলাকত একাংশিকা নাটে কৰি আৰম্ভ কৰিছিল তাৰপিছত ফুল প্লেজেণ্ট নাটকত অংশ লৈছোঁ তেনেকে আৰম্ভণি শিশু অৱস্থাৰ শিক্ষা গ্ৰহণ কৰিছিল নাটকৰ নাই নাটকৰ শিক্ষা গ্ৰহণ কৰা নাই সেইটোৱে আমাৰ দুখ থাকিব সেইটো কাৰণে ভয় লাগে নাটক সম্পৰ্কীয় অভিনয় সম্পৰ্কে কিবা এটা ব্যক্ত কৰিবৰ কাৰণে কথাবিলাক পৰিষ্কাৰভাৱে নাজানো স্যার আপনি বিশেষ ক্যামেরার আগত অভিনয় কৰি বেছি ভাল পায় নে মঞ্চত বেছি আচলতে কোনটো বেছি প্ৰিয় মই ৰেডিঅ'ত বেছি ভাল পাওঁ তাত মেকআপ কৰিব নালাগে কষ্টিউম নালাগে আৰু পৰিৱেশটো ভাল লাগে ৰেডিঅ' মাধ্যমত চেলেঞ্জ এটা আছে ভাল লাগে আৰামত এটা দিনত এখন নাটক স্যার মানে কিমান চনত প্ৰথম ভ্ৰমণত মই 93-94 চনত কলিঙ থিয়েটাৰত পাঠশালা তাত কি নাটক আছিল স্যার এই বছৰ মনত থকাৰ ভিতৰত আনাৰকলি দাগ হেমলেট ৰাতিৰ জুই এই 4খন নাটক আছিল স্যার আপুনি যেহেতু ইমান বছৰে ভ্ৰমণত জড়িত বহুত নাটক আপুনি ভাল পাইছে তেতিয়া নাটকৰ মাজত পাৰ্থক্য থকা বুলি আপুনি ভাবেনে
সময় তেতিয়া নাটক এতিয়া পাৰ্থক্য মানে কি হৈছে এই বস্তুটোৱে এনেকুৱা ফ্লাকচুৱেট কৰিয়ে থাকে নহয় জানো গতিকে তুমি যদি আহোয়া আহোলা শ্লোগানটো ধৰা আজিৰ পৰা 20 বছৰ আগৰ সেই শ্লোগানটো এতিয়া যদি আছোৱে এই ধৰ্ণাটো দিয়ে সেই শ্লোগানৰ ৰূপে সলনি হৈ যাব নহয় জানো সমাজ সলনি হৈছে সামাজিক হেৰিটো সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছে চব সলনি হৈছে গতিকে লিখন পদ্ধতিও সলনি হৈছে একেজন নাট্যকাৰৰ নাটক 20 বছৰ আগৰ একেটা ছাবজেক্টৰ ওপৰত লিখা নাটক 20 বছৰ পিছত যদি তেওঁ লিখিবলৈ লয় নিশ্চয় সলনি হৈ যাব সেই ধৰণে সলনি হৈছে সকলো সলনি হৈ আহিব গতিকে পাৰ্থক্য আছে ছাৰ কেতিয়াবা ধৰক আপুনি যিহেতু প্ৰথম অৱস্থাত প্ৰথম জন্মৰ পৰাটো জনপ্ৰিয়তা নাহে অভিনয় কেতিয়াবা এনেকুৱা ভাব হৈছিল নেকি যে হতাশাত ভুগিছো একেবাৰে নাটক বাদ দিম আৰু অভিনয় নকৰো তেনেকুৱা কেতিয়াবা পৰিস্থিতি হৈছিল নেকি নাই 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 এইটো হোৱা নাই মই প্ৰথমতে খেলাত আছিলোতো খেলা ধূলাত যথেষ্ট দৰ্শক পাইছিলো বাহবা দিয়া গতিকে মোৰ অভ্যাসটো থাকি গ'ল মানে বাহবা নাপালে মানে কৰিবলৈ মই ক্লাছ 9তে বৰ্ডন ট্ৰফি খেলিছো ফুটবল খেলিছো ক্ৰিকেট ডিভিজন খেলিছো গতিকে তাতে দৰ্শক পাইছোৱেই যথেষ্ট অভ্যাসটো থাকি গ'ল দৰ্শক পোৱা পিছলৈ হ'ল খালি এটা কথা হয় ছবি কৰি 98 নে 99 মানত মই ছবি কৰিছো 83 কৰিলোতো চিনেমা এতিয়া কৰা হ'ল নাজানে 88 মানত তাৰে 5 বছৰমান পিছত অকণমান হতাশা আহিছিল যে মই নিশিকাকে কিয় কৰোঁ মই সেই লৈ পেলাই বাহিৰৰ প্ৰশিক্ষণ কেন্দ্ৰ এটাত মই হেৰি দিছিলোঁ অভিনয় সম্পৰ্কে ইণ্টাৰভিউ দি পাইছিলোঁ গতিকে মই যাম বুলি ঠিৰাং কৰিছিলোঁ তেনেকৈ ওলাই যে তাৰপিছত বহুতে বুজালে ছবিটো কৰি এষ্টাব্লিছ হৈছে চবে জানে এতিয়া আকৌ কিয় যাব লাগে এই ধৰণৰ কথা এটা হৈছিল সেই সময়ছোৱাতে 88-89 মানত মই অকণমান অলপ হেৰি হৈছিল হতাশ হৈছিল যে আৰু শিকিবলৈ লাগে যাব ওলাইছিলোঁ কিবা কাৰণে যোৱা নহ'ল সেইখিনিয়ে বাকী আৰু হতাশ হ'লেওতো নহ'ব প্ৰেক্টিকেলি বস্তুবিলাক ল'বই লাগিব কৰিলে আপোনাৰ ভালকৈ আছে নোৱাৰা এইটো ধৰিব নোৱাৰা কি কাৰণে নোৱাৰা ধীৰে ধীৰে মানুহ এটা শিকে নহয় জানো আৰম্ভণিতে নিশিকে মই তেনেকৈ ডাঙৰ হোৱাৰ লগত বিভিন্ন ছাবজেক্টে মোক বহুত কথা পঢ়াই তুলিছিল যি পাৰিছিলোঁ তাকে লিমিটেশ্যনৰ মাজেদি লিখিবলৈ চেষ্টা কৰিছিলোঁ গল্প তাৰপিছতে খেলা ধূলাটো আছিলোঁ খালি এটা কথা বুজিছিলোঁ যে খেলাটো মই কেৰিয়াৰ কৰিব নোৱাৰিম কিয়নো কিছু দুৰ্বলতা খেলাৰ আছিল আৰু খেলাৰ কেৰিয়াৰো তেতিয়া নাছিল যেনে মই ক্ৰিকেট আমাৰ সময়ছোৱাত ক্ৰিকেট আৰম্ভ কৰোঁতে তেতিয়া জাষ্ট হেলমেটটো অহা নাছিল তাৰপিছত থাই পেড তাৰপিছত হাতৰ এই পেডবিলাক অহা নাছিল গতিকে বেছবল ফেচ কৰিবলৈ যথেষ্ট ভয় লাগিছিল মাৰো খাইছিলোঁ তেনেকৈ বেছবল চুইং বল এইবিলাক ফেচ কৰিবলৈ ভয় লাগিছিল বা মই ফুটবলতো বাওঁ ভৰিৰ শ্বটটো অকণমান দুৰ্বল আছিল চেণ্টাৰ ফৰৱাৰ্ডত যিহেতু খেলিছিলোঁ দুভৰিৰ শ্বটটো সদায় সবল হ'ব লাগে গতিকে বাওঁ ভৰিৰ শ্বটটো দুৰ্বল আছিল হেডিঙত অকণমান অলপ হেডিঙত দুৰ্বল আছিলোঁ এইকাৰণে নহয় যে বেছি হেড নকৰিবি মগজু নষ্ট হ'ব এই ধৰণৰ ধাৰণা এটা ভুল ধাৰণা সোমোৱাই দিছিল মা দেউতাই মূৰত সেইটো কাৰণে তাত বেছি অংশ নলৈছিলোঁ গতিকে সেই দুৰ্বলতা দেখি মই ভাবিছিলোঁ যে এইটো লাইনত মই ফুটবল লাইনত যদিও মই এই ডিভিজন খেলিছোঁ কোচ ছাৰেও কৈছিল যে সহায় দিব গতিকে পঢ়া শুনা গতিকে প্লেয়াৰ হোৱাৰ ধাৰণাটো তাৰ পৰা এৰিছিলোঁ কিন্তু অভিনয়টো ভাবিছিলোঁ যে এইটো মই এৰিব নোৱাৰিম যিয়ে নকৰোঁ লাগিলে মই ভাবিছিলোঁ চাকৰিও কৰিব পাৰোঁ কিবা কৰিব এইটো মই এৰিব নোৱাৰিম এই ধাৰণাটো মোৰ বহুত সৰু ক্লাছ 8-9 মানত আহিছিল এই ধাৰণাটো যে মই এইটো বস্তু এৰিব নোৱাৰিম মই ৰাখিব লাগিব গতিকে ঠিক হ'ম বুলি নহয় এনেকুৱা এটা মোৰ হেৰি হৈছিলে বিশ্বাস এটা হৈছিল যে এইটো বস্তু মই মোৰ লগে লগে ৰাখিব লাগিব এটা হ'মেই তেনেকুৱা নহয় বাকীবিলাক ধীৰে ধীৰে ঘটি গৈ আছিল যিখিনি নতুনকৈ উঠি আহিছে অভিনয়ৰ প্ৰতি আগ্ৰহী ল'ৰা ছোৱালী তেওঁলোকক আপুনি কিবা উপদেশ দিব বিচাৰে মই তেওঁলোকৰ পৰা জানিবহে বিচাৰিম তেওঁলোকে ইমান সুন্দৰকৈ আজিকালি কম্পিউটাৰ ব্যৱহাৰ কৰিছে বহুত বস্তু পৃথিৱীৰ জনা হৈছে আমি সেই সমস্যাত নাছিল কাৰণে বহুত বস্তু নজনা কথাবিলাক কিতাপ পত্ৰৰ মাজেৰে কালেক্ট কৰিব লগা হৈছিল আজিকালি বহুত কম বয়সতে তেওঁলোকে বহুত কথা কালেক্ট কৰিব গতিকে তেওঁলোকৰ প্ৰতিভাৰ বিকাশটো আমাতকৈ বহুত বেছি হৈ গৈছে গতিকে মই এই স্পীড তেওঁলোকৰ আছে অভিনয়তে হওক বা যিকোনো কামতে হওক তেওঁলোকৰ এই হেৰিটো আছে খুব কম সময়ৰ ভিতৰতে আয়ত্ব কৰি কম সময়ৰ ভিতৰতে ক্লিক কৰিব পৰা এটা তেওঁলোকৰ হেৰি আছে গতিকে উপদেশ দিব লাগিলে তেওঁলোকক পিছুৱাইহে দিব লাগিব মই তেওঁলোকৰ লগাহে আছে ছাৰ এতিয়ালৈকে আপুনি বহুত যিকেইখন নাটক কৰিলে
একেবাৰে প্ৰিয় কোনখন মানে কোনখন নাটক আছে কোনটো চৰিত্ৰ ক'বলৈ খুব টান হৈ যায় আচলতে প্ৰিয় তুমি মোবাইলৰ কৈছা নে গোটেই টোটেল সামগ্ৰিকভাৱে কৰিব লাগিব মোবাইল থিয়েটাৰ তেনেকৈ প্ৰিয় বুলি ক'বলৈ নাই মোবাইল থিয়েটাৰ কষ্টকৰ হৈ যায় জাৰ্ণিটো মনত থকা এখন সেইবোৰ টান হৈ যায় মনত সেইখনত গ'লে এইখন হৈ যায় বিশেষ ক'ব স্যার অহাবাৰ মহাভাৰতৰ যুদ্ধ বৃন্দাবন থিয়েটাৰৰ মঞ্চতে সেই সম্পৰ্কে আপুনি এইটো মহাভাৰতৰ যুদ্ধ নামটোহে পাইছোঁ তাৰ বাহিৰে একোৱেই নাজানো থিয়েটাৰত হয় কি পূজাৰ আগে আগে পোষ্টাৰ এখন লগাবলৈ লাগে মানুহে যাতে গম পায় প্ৰমো তৈয়াৰ কৰিবলৈ লাগে এইটো কাৰণে নাট্যকাৰে তেওঁ থাকে তেওঁ আইডিয়া এটা থাকে এইটো আইডিয়া লৈ লিখিবলৈ আমাৰ পৰা নাই যদিও তেওঁ আইডিয়া এটা লৈ থৈ দিছে কনচেপ্ট এটা লৈ থৈ দিছে যে এইটো লৈ পেলাই লিখিম সেইমতে নামটো তেওঁ চিলেক্ট কৰি দিছে এতিয়া সুধিলে হয়তো মই সুধিছিলোঁ যে নামটো কি ধৰণৰ হ'ব অকণমান এনেকুৱা ধৰণৰে হ'ব মডাৰ্ণ ভাতৃ সংঘৰ্ষ এই জাতীয় বস্তুৱে হ'ব সেই শব্দটোৱে শুনিছোঁ ভাতৃ সংঘৰ্ষ ভাতৃঘাতী এনেকুৱা ধৰণৰ বস্তু এটা হ'ব পাৰে বুলি বৃন্দাবন থিয়েটাৰ চাব আহিলে গম পাব নিশ্চয় দৰ্শকে নিশ্চয় স্যাৰ এটা কথা হ'ল আপোনাৰ ল'ৰা ছোৱালী আপুনি অভিনয় জগতখনলৈ আনিব বিচাৰেনে মোৰ ল'ৰা ছোৱালী নালাগে বেলেগ কাম বহুত কাম আছে মোৰ ছোৱালী যিহেতু এজনী তাই বেলেগ ডাইৰেকশ্যন কৰাত কৰিম আৰু প্ৰফেচনেলি বাৰু ল'ব খুজিলে বেলেগ কাম কৰক প্ৰফেচনত তেনেকৈ হেৰি নাই কষ্ট কৰ আৰু মই বিচাৰিলেতো আৰু মই আৰু মানুহ আনিবলৈ নোখোজিম ভাল থিয়েটাৰ কৰক ভাল বেলেগ হেৰি কৰক তেওঁ তেনেকৈ বিচাৰিম ইয়াতে লাগিলে বেলেগ লাইন কৰক মই খুবেই বিচাৰোঁ পুলিচৰ লাইনটো যাবলৈ আৰ্মি পুলিচ আপোনাৰ যেতিয়া আপুনি আগবাঢ়ি আহিছিল তেতিয়া আপুনি মা দেউতাৰ ফালৰ পৰা মানে তেখেতলোকৰ ফালৰ পৰা সম্পূৰ্ণ সঁহাৰি পাইছিল এনেই মই কৰা কামখিনি মানে খুব গোপনে গ্ৰ' কৰিছিল এইটো মানে মই মা দেউতাৰ পৰা দূৰত আছিলোঁ মই কথা বতৰা নাছিলোঁ 9 বছৰ বয়সৰ পৰা তেনেকৈ পঢ়া শুনা কৰিছিলোঁ প্ৰায় 5 বছৰ গতিকে যিখিনি কৈশোৰ অৱস্থাত লাগে মই সাহচৰ্যটো বা সান্নিধ্যটো তেনেকৈ নাপালোঁ বছৰৰ মূৰত এবাৰ যাওঁ তেনেকুৱাকৈ হয় গতিকে সেই কিনো হৈছে কিনো কৰিছোঁ খুব এটা খবৰ নাপায় গতিকে মোৰ সেই বন্ধুবৰ্গই হওক মোৰ পৰিৱেশখিনিয়ে হওক আছিল অভিভাৱক আছিল অভিভাৱকে ইমান লক্ষ্য কৰিব নোৱাৰে তেওঁ পঢ়ি আছিল মোৰ পুৰা অভিভাৱক আছিল প্ৰকাশত বয়স হৈছিল গতিকে তেনেকুৱা সময় নাছিল কাৰণে মই বস্তি অঞ্চলতে খেলা ধূলা কৰিছোঁ বস্তি অঞ্চলতে ধৰা ডাঙৰ দীঘল হোৱাৰ দৰে চিনেমা চাবলৈ শিকিছোঁ চোৰ ডকাইত পাইছোঁ এনেকুৱা ধৰণৰ বিভিন্ন মিশ্ৰিত হেৰিৰ মাজত ডাঙৰ হৈছোঁ যদিও এটা ভদ্ৰ ফেমিলি পঢ়াইছোঁ খুব অভদ্ৰ পৰিৱেশৰ মাজেদি ডাঙৰ হৈছোঁ গতিকে মই কেনেকৈ কি কৰিছোঁ মা দেউতাই এতিয়া গম নাপায় কিন্তু বাধা দিয়া নাছিল আমি মানে থাকি সুখী বুলিতো কোনো ক'ব নোৱাৰে এইটো এটা প্ৰফেশ্যন হয় প্ৰফেশ্যনটোত মানুহে কাম কৰিবই লাগিব এনেকুৱা যে মানে মই ভাল পাওঁ হেৰিটো মানে কামটো কিন্তু চাকৰিটো ভাল লগা নাই এনেকুৱা কথা হৈ যায় অভিনয় কামটো কৰি ভাল পাওঁ কিন্তু অভিনয় লৈ য'ত কাম কৰি আছোঁ সেইটো খুব এটা ভাল লগা নহয় তেনেকুৱা ধৰণে ক'ব লাগিব ধন্যবাদ জনাইছোঁ ঠিক আছে তপন দাসৰ বিষয়ে আপোনালোকৰ মনত অহা প্ৰশ্নবোৰ আমাক কমেণ্ট কৰি জনাওক আমি পৰৱৰ্তী ভিডিঅ'ত সেইবোৰ প্ৰশ্নৰ উত্তৰ লৈ আহিম